আগতে ভাবে মানুহে যিখিনি ধৰক তল শ্ৰেণীৰ মানুহ যিখিনি ধৰা লেবাৰ মানুহ সেইখিনিয়ে ৱাশ্বিং কৰে কাৰণ ভাল মানুহে ৱাশ্বিং নকৰে কাৰবাৰটো নকৰে বুলি এটা কনচেপ্ট আছিলে সেইখিনি মই সেইটো নকৰে সেইখিনি কাম নকৰে বিশেষকৈ সেইখিনি মই কৰি দেখুৱালোঁ যে নাই ভাল পঢ়া শুনা মানুহ শিক্ষাগত মানুহ BA পাছ MA পাছ কৰা মানুহ যে লোকৰ গাড়ী ধুই কিবা এটা কৰিব পাৰে মই হাই ছেকেণ্ডেৰী পাছ কৰিলোঁ চাকৰি প্ৰতি নাই আৰু মোৰ লগৰ ল'ৰা কিছুমানে আহি মোক এটা গাড়ী ধুবলৈ বেয়াই পায় কাৰণ লগৰ ল'ৰা গাড়ীখন সিহঁতি ধুবলৈ মই নাহে সেইকাৰণে তই ধুই দিয় সেইকাৰণে লাজ পায় সিহঁতি মই লাজ নাপাওঁ সিহঁতি লাজ পায় মোৰ লগৰবিলাক আহিব ধুবলৈ মই ধোৱাৰ কাৰণে কাৰণ লগৰ ল'ৰা গাড়ীখন ধুতে বেয়াটো পাবই অভিয়াছলি বেয়া পাব একেলগে পোৱা সেইকাৰণে নুধুৱে আৰু মোৰ কামেই সেইটো পঢ়া শুনা কৰি চাকৰিমুখী হ'ব খোজা নাছিল চুনু গগৈ নামৰ এই ব্যক্তিজনে এসময়ত তেওঁ কেবলৰ কাম কৰি ব্যৱসায় কৰিবলৈ সাঁচি গৈছিল টকা প্ৰথম আমি কেবল টিভি আৰম্ভ কৰিছিলোঁ মুগা কেবল বুলি আমি সুদূৰ পানীগাঁৱলৈকে কেবল টানি নি চলাইছোঁ পানীগাঁৱত চলাইছোঁ হ'ল লখিমপুৰত চলাইছোঁ সেইবিলাক কৰি কৰি তাৰপিছত আপোনাৰ মই কাৰ ৱাছ খুলিলোঁ কুইক ৱাছ 99 বুলি তাৰপৰা পইচা গোটালোঁ লোন লৈছোঁ আৰু লখিমপুৰৰ বাংটৌ গাঁৱত বহু বছৰ আগতে তেওঁ ভাড়ালৈ চলাইছিল SA কুইক বাছ 99 নামৰ এটা কাৰ ৱাছ এখন বেছি টাউন বাউণ্ডত SA কাৰ ৱাছ কুইক ৱাছ 99 বুলি এখন কাৰ ৱাছ খুলিলোঁ তেতিয়া লখিমপুৰত নাই বুলি ক'ব পাৰি আৰু ফাৰ্ষ্ট বুলি ক'ব পাৰি দুই এখন আছিলে আৰু সেই কাৰ ৱাছটোৱে সলাই তুলিছিল চুনু গগৈ সেইখন আৰম্ভ কৰিলোঁ সেইখন আৰম্ভ কৰাৰ পিছত আপোনাৰ তাৰপৰা যিটো জাৰ্ণি কৰিলোঁ ষ্টাৰ্ট কৰিলোঁ লাহে লাহে গ্ৰ'থ আৰম্ভ হ'ল পানীৰ কোৱালিটি ভাল ৰাখিলোঁ ছাৰ্ভিচ ভাল ৰাখিলোঁ বিশেষকৈ পানীৰ কোৱালিটি ভাল পালোঁ কাৰ ৱাছটোৰ পৰাই তেওঁ এতিয়া দুৰ্গা মন্দিৰৰ কাষত মাটি কিনি ঘৰ বনোৱাৰ লগতে সেই ঠাইতেই আৰম্ভ কৰিছে SA কাৰ ৱাছ গাড়ী ধুই ধুই মই হাইৱে কিনাৰত নেশ্যনেল হাইৱে কিনাৰত দুৰ্গা মন্দিৰ কিনাৰত মাটি ল'লোঁ ঘৰ বনালোঁ গাড়ী ধুই ধুই এই SA কাৰ ৱাছটোত তেওঁ কম সময়ৰ ভিতৰতে মাত্ৰ 99 টকাতে সুন্দৰকৈ ধুই দিব আপোনাৰ গাড়ীখন কুইক ৱাছ 99 মানে অফিচলৈ যোৱাৰ সময়ত মানুহৰ দৌৰাদৌৰি হয় পটাপট ধুই দিব লাগে ঘৰত ধোৱাৰ ব্যৱস্থাটো মই বন্ধ কৰি দিলোঁ মেইন কথাটো হ'ল সেইটো ঘৰত ধুব নালাগে মোৰ ইয়াত 100 টকা 99 দি গাড়ীখন ধুই লৈ যাওক লগতে তেওঁ দুৰ্গা মন্দিৰৰ কাষত থকা এই SA কাৰ ৱাছত থাকিব আইৰণ ৰেমন বডি পলিছ টেফলন কোটিং আদিকে ধৰি বহু সুবিধা আপোনাৰ পলিচিং হয় ৰাবিং হয় টেফলন কোটিং হয় আইৰণ ৰিমুভেল হয় ইণ্ট্ৰ ড্ৰাই ক্লিন হয় গোটেইখিনি হয় লগতে তেওঁ আৰম্ভ কৰিছে এটা হোমষ্টেৰ কাম হোমষ্টে এটা অৰ্ডাৰ মানে কি কয় আপোনাৰ ষ্টাৰ্ট কৰি আছোঁ অনগোয়িং প্ৰচেছ চলি আছে হোমষ্টে বনাই আছোঁ